ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী ইকো ক্লাছলৈ স্বাগত জনাইছোঁ। আজি আলোচনা কৰিবলৈ লৈছোঁ BA 4th চেমিষ্টাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি এণ্ড 6th চেমিষ্টাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আসাম ইকনমি যোনখন পেপাৰ আছে সেই পেপাৰখনৰ ইউনিট নম্বৰ 3ৰ এটা কনচেপ্ট আমি আলোচনা কৰিম আৰু কনচেপ্টটো হৈছে ৰোল এণ্ড প্ৰব্লেম অফ ইণ্ডাষ্ট্ৰি ইন আসাম ইকনমি, অৰ্থাৎ অসমৰ অৰ্থনীতিৰ ঔদ্যোগিক খণ্ডৰ কি ভূমিকা আছে বা অসমৰ অৰ্থনীতিৰ ঔদ্যোগিক খণ্ডৰ কি সমস্যা আছে, এই গোটেইখিনি বিষয়বস্তু আজি আলোচনা কৰা হ'ব। আশা কৰোঁ আজিৰ ক্লাছটোৱে তোমালোকক যথেষ্টখিনি সহায় কৰিব। আসাম ইকনমিৰ যোনখন পেপাৰ আছে সেই পেপাৰখনৰ তোমালোকে যিমানখিনি ৰুল আছে, ধৰা ৰুল অফ ইনফ্ৰাষ্ট্ৰাকচাৰটো তোমালোকে চাই থ'বা বা কেৰেক্টাৰিষ্টিক্স অফ আসাম ইকনমিখিনি তোমালোকে চাবা বা আসাম ইকনমিক আমি কিয় ল' প্ৰডাক্টিভিটি বা ল' গ্ৰ'থ কিয় হৈছে এই সম্পৰ্কে তোমালোকে কুৱেশ্যনখিনি চাবা। লগতে যিখিনি ৰিচোৰ্চ আছে, ৱাটাৰ ৰিচোৰ্চ হওক, ফৰেষ্টৰ ক্ষেত্ৰতেই হওক, এই ৰিচোৰ্চবিলাকৰ ক্ষেত্ৰত যিখিনি কুৱেশ্যন সেই কুৱেশ্যনখিনি তোমালোকে চাই থ'বা। লগতে ৰোডৰ যিটো ট্ৰান্সপৰ্টেশ্যনৰ কনচেপ্ট সেইটো, এয়াৰপৰ্ট বা ৱাটাৰৱে এই কনচেপ্টখিনিও তোমালোকে চাই থ'বা। তাৰ এডভান্টেজ কি আছে, ডিছএডভান্টেজ কি আছে সেইখিনি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। আৰু লগতে কিছুমান কনচেপ্টত আমি ইয়াত ডাটা মেনশ্যন কৰিব লাগিব, যদিহে তোমাৰ কণ্ট্ৰিবিউশ্যনৰ কথাখিনি আহে বা তোমাৰ ষ্টেট ৱাইজ কনচেপ্ট যিখিনি আছে সেই কনচেপ্টখিনিৰ কাৰণে কিন্তু তোমালোকে ডাটা যদি মেনশ্যন কৰা তেতিয়া তোমালোকে বেছি ভাল হ'ব কুৱেশ্যন আনচাৰটো, ঠিক আছে। এতিয়া আলোচনা কৰিছোঁ আমি ইণ্ডাষ্ট্ৰিৰ কনচেপ্টলৈ। দ্য ৰোল অফ ইণ্ডাষ্ট্ৰি ইন আসাম ইকনমি, অসমৰ অৰ্থনীতিত ঔদ্যোগিক খণ্ডৰ ভূমিকা। এতিয়া আমাৰ অসমত মেক্সিমাম যদি আমি চাওঁ বেছি সংখ্যক মানুহেই কৃষি ক্ষেত্ৰৰ লগত জড়িত হৈ আহিছে, কিন্তু বৰ্তমান যিহেতু অসমৰ বহুখিনি ক্ষেত্ৰতে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হৈছে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হোৱাৰ লগে লগে নতুন নতুন কিছুমান স্কিম আনিছে, যাৰ ফলস্বৰূপে অসমৰ ঔদ্যোগিক খণ্ডৰ বিকাশ হোৱা দেখা গৈছে। তথাপিতো কিন্তু অসমত যিমানখিনি নেচাৰেল ৰিচোৰ্চ এভেইলেবল আছে সেই ৰিচোৰ্চৰ তুলনাত অসমৰ যোনটো ইণ্ডাষ্ট্ৰি ছেক্টৰ হয় সেই ইণ্ডাষ্ট্ৰি ছেক্টৰটো সিমানটো লেভেলত আগবাঢ়িব পৰা হোৱা নাই। তাৰ বহুতখিনি প্ৰব্লেম আছে, স্পেচিয়েলি ফাইনেন্সিয়েল প্ৰব্লেমখিনিৰ কথা দেখা যায়। কাৰণ যিটো কেপিটেল একুমুলেশ্যন বা কেপিটেল ফৰ্মেশ্যন হয় সেই কেপিটেল ফৰ্মেশ্যনটো বহুত বেছি কম হয়, আৰু যাৰ কাৰণে আচলতে হেভি এমাউণ্ট অফ ইনভেষ্ট কৰা নহয়। আৰু বহু ক্ষেত্ৰতে আমাৰ যিটো জিঅ'গ্ৰাফিকেল আইচলেশ্যন হয় সেইটো বহুত বেছি প্ৰভাৱ পৰে, কাৰণ আমাৰ সমভূমিও আছে, আমাৰ উপত্যকা যিখিনি অঞ্চল সেইখিনিও আছে, পাহাৰীয়া অঞ্চলবিলাকো আছে। গতিকে সেই পাহাৰীয়া অঞ্চলবিলাকত আচলতে ইণ্ডাষ্ট্ৰি এষ্টাব্লিছ কৰিবলৈ প্ৰব্লেম হয়। গতিকে এনেকুৱা কিছুমান বহুতখিনি ফেক্টৰ আছে যিখিনি ফেক্টৰৰ কাৰণে অসমৰ ঔদ্যোগিক খণ্ডৰ যিমানখিনি ৰিচোৰ্চ আছে সেই ৰিচোৰ্চবিলাকৰ তুলনাত কিন্তু আগবাঢ়িব পৰা নাই, ঠিক আছে। থুলমূলকৈ এই কথাখিনি তোমালোকে মনত ৰাখিবা। আৰু এই কনচেপ্টবিলাক তোমালোকে মুখস্থ কৰিব নালাগে, ঠিক আছে। ইকনমিক্স কনচেপ্টটো এনেও মুখস্থ কৰা বস্তু নহয়। গতিকে এই যিখিনি ৰোল হয় সেই ৰোলখিনি তুমি ইণ্ডিয়ান ইকনমি বা আসাম ইকনমি তুমি দেখি আছা, তাৰ ভিতৰত তুমি নিজেও এটা মেনশ্যন কৰিব পাৰা। এইটো নহয় যে আজি তুমি বুক এখনত পঢ়িবলৈ পাইছা বা আজি মোৰ এই নোটটোত যিখিনি কনচেপ্ট আছে সেইখিনিয়ে তুমি লাইন বাই লাইন কপি কৰি লিখিবা, সেইটো নহয়। তোমাৰ নিজৰ কিছুমান অ'ন কনচেপ্ট তুমি দিব পাৰা, অ'ন পইণ্টছ দিব পাৰা, তেতিয়া কুৱেশ্যনটো বেছি ভাল হৈ যায়, ঠিক আছে। এতিয়া industry play a crucial role in Assam economy, the contributing significant the both state and national income, employment and foreign exchange earning. Especially foreign exchange earning or concept to mention কৰিবা, কাৰণ ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত যিহেতু আমি কৈছোঁ স্পেচিয়েলি অসমৰ টি ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত আমি ক'ব লাগিব। গতিকে আমাৰ যিখিনি ট্ৰি প্ৰডাকশ্যন হয় সেই ট্ৰি প্ৰডাকশ্যনখিনি আমি বহুতখিনি এক্সপৰ্ট কৰোঁ। অসমৰ যিখিনি আমাৰ চাহ খেতি উৎপাদন হয় সেই চাহ খেতিৰ আমি বহুতখিনি ৰপ্তানি কৰোঁ, মানে অন্য এখন ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ মানে ৰপ্তানি কৰাৰ লগতে পৃথিৱীৰ বিভিন্ন দেশলৈ অসমৰ চাহ ৰপ্তানি কৰা হয়, ঠিক আছে। ৰপ্তানি মিনছ আমি পঠিয়াই দিছোঁ বেলেগ এখন দেশলৈ, ঠিক আছে। গতিকে এই ক্ষেত্ৰত আমি বহু ক্ষেত্ৰতে ফৰেইন এক্সচেঞ্জ আৰ্নিঙৰ আমি মানে বিদেশী মুদ্ৰাও আহৰণ কৰিব পাৰিছোঁ। আমি আমাৰ ট্ৰানজেকশ্যনৰ ক্ষেত্ৰত যিটো ফৰেইন এক্সচেঞ্জৰ কনচেপ্ট আছে সেই কনচেপ্টটোৰ ক্ষেত্ৰত আমাৰ কণ্ট্ৰিবিউশ্যন আছে ইণ্ডিয়ান ইকনমিত, ঠিক আছে। গতিকে অসমৰ ইণ্ডাষ্ট্ৰি এইটো নহয় যে অসমখনতেই অৱদান আছে, অল অভাৰ ইণ্ডিয়াটো মানে আমাৰ অসমৰ ঔদ্যোগিক খণ্ডৰ বহুতখিনি ভূমিকা আছে। So industry and commerce department of the state as well as the some other agencies like Assam Industrial Development Corporation are closely associated with the implementation of various promotional schemes meant for sustainable industrial development of the state.
গতিকে এই কনসেপ্টটো তোমালোকে লিখিবা যেহেতু আমি ইন্ডাষ্ট্ৰিৰ কথা কৈছোঁ গতিকে ইন্ডাষ্ট্ৰিৰ কথা কোৱাৰ লগে লগে আসাম ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কোঅপাৰেশ্যনৰ কথাটো আমি ক'ব লাগিব কাৰণ অসমৰ ঔদ্যোগিক খণ্ডৰ বিভিন্ন ধৰণৰ যিখিনি স্কিম আছে সেই স্কিমখিনি ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত আসাম ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কোঅপাৰেশ্যনৰ বহুতখিনি ভূমিকা আছে গতিকে সেইটো তোমালোকে যদি পাৰা মেনশ্যন কৰিবা ঠিক আছে So, despite the slow growth due to the various constraints, a favorable industrial climate in gradually created in the state due to the increasing they are shown by investors both from within the state as well as the from outside. কিন্তু যদিও কিছুমান সমস্যা আছে তথাপিতো বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে ষ্টেটৰ ক্ষেত্ৰতেই হওক বা অন্য আউটসাইডাৰো কি হৈছে আমাৰ অসমত বিভিন্ন ধৰণৰ বিজনেছ এক্সপান্ড কৰিব বিচাৰিছে আৰু তাৰ কাৰণে তেওঁলোকে ইনভেষ্ট কৰিছে এতিয়া ইনিচিয়েল ষ্টেজত যদি চাওঁ অসমৰ ইণ্ডাষ্ট্ৰিৰ যোনটো চিনেৰিঅ' হয় সিমান ভাল নাছিলে কিন্তু এতিয়া লাহে লাহে সেই ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট হোৱা দেখা গৈছে গতিকে এখন ৰাষ্ট্ৰৰ ক্ষেত্ৰতেই কওঁ বা ৰাজ্যৰ ক্ষেত্ৰতেই কওঁ বা তুমি অঞ্চলৰ ক্ষেত্ৰতেই কোৱা যিটো আমাৰ আনএমপ্লয়মেণ্ট আছে আমাৰ স্পেচিয়েলি অসমৰ অৰ্থনীতি ডাঙৰ সমস্যাটো হৈছে আনএমপ্লয়মেণ্টৰ ডিছগাইজ এণ্ড ছিজনেল আনএমপ্লয়মেণ্ট ঋতুগতৰ ছদ্মবেশী নিবনুৱা যিহেতু মেক্সিমাম লোক এগ্ৰিকালচাৰৰ লগত জড়িত হৈ থাকে গতিকে নিবনুৱাৰ সংখ্যাটো বহুত বেছি আৰু সিমান সংখ্যক এমপ্লয়মেণ্ট অপৰচুনিটি নাই গতিকে ইণ্ডাষ্ট্ৰি এষ্টাব্লিছৰ হোৱাৰ লগে লগে সেই মানুহবিলাকে কি হয় এমপ্লয়মেণ্ট অপৰচুনিটিটো লাভ কৰে আৰু এমপ্লয়মেণ্ট অপৰচুনিটিটো লাভ কৰাৰ লগে লগে মানুহে এটা ইনকাম চ'ৰ্চ হয় তেওঁলোকৰ লিভিং ষ্টেণ্ডাৰ্ড বাঢ়ে গতিকে অভাৰঅল ইকনমিক ডেভেলপমেণ্টৰ ক্ষেত্ৰত কিন্তু কণ্ট্ৰিবিউশ্যন হোৱা দেখা যায় গতিকে এইখিনি বহুত বেছি এটা ইম্পৰ্টেণ্ট ৰোল হয় আৰু এতিয়া লাহে লাহে যিমানেই সেই ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰবিলাক ডেভেলপ হ'বলৈ লৈছে সিমানেই সেই ইণ্ডাষ্ট্ৰিবিলাকত মানুহে মানে কাম কৰাৰ সুযোগ পাইছে এমপ্লয়মেণ্ট অপৰচুনিটিটো তাত ক্ৰিয়েট হৈছে আৰু যাৰ ফলস্বৰূপে অভাৰঅল ইকনমিক ডেভেলপমেণ্ট কিন্তু হোৱা দেখা গৈছে শ্ল' হৈছে ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত সিমানকৈ ডেভেলপ হ'ব পৰা নাই ভাৰতবৰ্ষৰ যিখিনি এডভান্স বা ফৰৱাৰ্ড যিখিনি ষ্টেট আছে সেই ফৰৱাৰ্ড ষ্টেটবিলাকৰ তুলনাত হোৱা নাই তথাপিতো কিন্তু প্ৰাৰম্ভিক পৰ্যায়তকৈ এতিয়া লাহে লাহে কিন্তু ঔদ্যোগিক খণ্ডৰ বিকাশ হোৱা দেখা গৈছে ঠিক আছে গতিকে ইন্ট্ৰডাকশ্যন হিচাপে তোমালোকে এনেধৰণে মেনশ্যন কৰিবা ডাইৰেক্টলি ৰোলটো লিখাতকৈ ঠিক আছে এতিয়া ফাৰ্ষ্ট যদি আমি ৰোল কথা কওঁ সেইটো হৈছে ৰেভিনিউ জেনেৰেশ্যন আমাৰ আয়ৰ আহৰণ হয় চ' আসাম ইজ ষ্টেট ইন দ্য নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া চ' ইজ renowned for its rich cultural heritage abundant of natural resource আমি সকলোৱে জানো আমাৰ নেচাৰেল ৰিসোৰ্স বহুত আছে গতিকে সেই নেচাৰেল ৰিসোৰ্সবিলাক আমি কেনেধৰণে আচলতে প্ৰপাৰ ইমপ্লিমেণ্ট কৰিব পাৰোঁ তাৰ কাৰণে ইণ্ডাষ্ট্ৰি ছেক্টৰ লাগিব ঠিক আছে আৰু সেই ইণ্ডাষ্ট্ৰি ছেক্টৰবিলাকৰ তাৰ কণ্ট্ৰিবিউশ্যনটো বহুত বেছি আছে চ' স্পেচিয়েলি 2024তো বহুত কিছুমান স্কিম লোৱা হৈছে যাৰ জৰিয়তে সেই আসামৰ ইণ্ডাষ্ট্ৰি ছেক্টৰটো যাতে গ্ৰ'থ হয় চ' ইণ্ডাষ্ট্ৰি জেনেৰেট ৰেভিনিউ ফৰ দ্য ষ্টেট গভৰ্ণমেণ্ট থ্ৰু টেক্সেছ এণ্ড আদাৰ মিনছ আৰু তাৰ লগতে টেক্সৰো কথা আহিছে যিহেতু আমি সকলোৱে জানো এতিয়া GST কনচেপ্টটো আছে হয়নে গতিকে এই ইণ্ডাষ্ট্ৰিবিলাক এষ্টাব্লিছ হোৱাৰ লগে লগে চৰকাৰে আয়ো আহৰণ কৰিব পাৰে বস্তুৰ প্ৰডাকশ্যন হয় প্ৰডাকশ্যন হোৱাৰ লগে লগে কি হ'ব তাত চবতে GST থ্ৰুৱেদি চৰকাৰে কি হয় এটা ৰেভিনিউ আৰ্ণ কৰিব পাৰে গতিকে গভৰ্ণমেণ্টৰ ৰেভিনিউ আৰ্ণিঙৰ ক্ষেত্ৰতো ইণ্ডাষ্ট্ৰিৰ ৰোল আছে আৰু লগতে পাব্লিকৰ তেওঁলোকে যদি এমপ্লয়মেণ্ট হিচাপে এমপ্লয়ী হিচাপে তাত কাম কৰে তাতো তেওঁলোকৰ মানে যিটো ৰেভিনিউ জেনেৰেশ্যনটো হয় গতিকে বহুত পাৰ্চনৰ কথাও ক'ব পাৰোঁ আৰু আমি গভৰ্ণমেণ্টৰ কথা ক'ব পাৰোঁ দুয়োটা দিশতে কিন্তু ৰেভিনিউ জেনেৰেশ্যন হোৱা দেখা যায় ঠিক আছে অ'কে নেক্সটটো হৈছে expand employment opportunity so establishment of large scale industries play an important role in providing the employment opportunity of the state of Assam অসমত যিমানে হে large scale industry বিলাক establish কৰে সিমানে employment opportunity বাঢ়ে আৰু স্পেশালি ইনিশিয়েল ষ্টেজত অসমত হে small scale বা cottage industry বা bell metal industry বিলাক বেছি আছিল ঠিক আছে যিখিনি বহুত বেছি ট্ৰেডিশনাল আছিল আৰু সেই ট্ৰেডিশনাল থকাৰ কাৰণে তেওঁলোকৰ যিখিনি প্ৰডাক্টিভিটি হয় সেইখিনিও কম আৰু লগতে তাত যিখিনি মানুহ এংগেজ হৈ থাকে সেই মানুহবিলাকৰ বহু সংখ্যক মানুহ যিহেতু জড়িত হৈ থাকে আৰু অন্য কৰ্মসংস্থাপন নোহোৱাৰ ফলত তেওঁলোকৰ যেটো আৰ্নিং হয় সেইটো বহুত কমি যায় আৰু তাৰ সলনি এতিয়া যেটো লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰিবিলাক এষ্টাব্লিছ হৈছে সেই লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰি এষ্টাব্লিছ হোৱাৰ লগে লগে মানুহে কাম কৰিবলৈ সুবিধা পাইছে ঠিক আছে আৰু যেতিয়া মানুহে কাম কৰিবলৈ সুবিধা পায় অবিয়াছলি মানুহৰ লিভিং ষ্টেণ্ডাৰ্ডটো বাঢ়ে
ঠিক আছে so industry create a employment opportunity both directly and indirectly contributing to the state overall workforce and improving living standard আৰু ৰাজ্যখনৰ যোনটো overall workforce হয় সেই workforceটো improve হোৱা দেখা যায় মানে এজন ব্যক্তি যদি unemployed হৈ থকাতকৈ নিবনুৱা হৈ থকাতকৈ যদি তেওঁ এটা ইণ্ডাষ্ট্ৰিত এষ্টাব্লিছ হয় তেতিয়াও তেওঁ কি হয় কৰ্মসংস্থাপনৰ এটা সুবিধা লাভ কৰে ঠিক আছে গতিকে এইখিনি তোমালোকে ইয়াত ৰোলৰ ভিতৰত লিখিব পাৰা নেক্সটটো হৈছে ফৰেন এক্সচেঞ্জ আৰ্নিং ফৰেন এক্সচেঞ্জ আৰ্নিঙৰ ভিতৰত আমি লিখিব লাগিব দ্য এক্সপৰ্ট অফ টি এণ্ড আদাৰ প্ৰডাক্ট ফ্ৰম আছাম কণ্ট্ৰিবিউট টু দ্য ষ্টেট ফৰেন এক্সচেঞ্জ আৰ্নিং এণ্ড ষ্ট্ৰেংথিং দ্য কাণ্ট্ৰিজ বেলেঞ্চ অফ পে'মেণ্ট গতিকে আমি বেলেঞ্চ অফ পে'মেণ্টৰ কনচেপ্টবিলাক যিহেতু 6 চেমত তোমালোকে পাই আহিছা হয়নে যেটো ইণ্টাৰনেশ্যনেল ট্ৰেডৰ এটা কনচেপ্ট হয় ফৰেন এক্সচেঞ্জো সেই ইণ্টাৰনেশ্যনেল ট্ৰেডৰ লগত জড়িত যিটো বৈদেশিক মুদ্ৰাৰ বিনিময়ৰ যেটো বজাৰ হয় সেই বৈদেশিক মুদ্ৰাৰ বিনিময় হয় আসলতে মাৰ্কেট বুলি কোৱা নাই এক্সচেঞ্জ বুলি যেহেতু কোৱা হৈছে গতিকে অসমৰ বহুখিনি সম্পদ আছে বিশেষকৈ চাহ খেতিৰ কথা ক'ব পাৰোঁ আৰু অসমৰ যিখিনি অন্য শিল্প আছে ঠিক আছে তুমি ধৰা সিল্ক ইণ্ডাষ্ট্ৰি ক্ষেত্ৰতে কওঁ বেল মেটেলেই কওঁ এইবিলাকো কি হয় বহু ক্ষেত্ৰত আমি এক্সপৰ্ট কৰিব পাৰোঁ ঠিক আছে কিছুমান ৰেয়াৰ কিছুমান ৰিচোৰ্চ আছে যিখিনি অন্য কাণ্ট্ৰি অসমৰ পৰা সেইখিনি এক্সপৰ্ট কৰি তেওঁ লৈ যায় USA হওক বা অন্য কাণ্ট্ৰিবিলাকে অসমৰ তেনেকুৱা সম্পদবিলাক লৈ যায় ঠিক আছে যাৰ জৰিয়তে আমাৰ ফৰেন এক্সচেঞ্জ আৰ্নিং হৈছে আৰু লগতে আমাৰ দেশৰ যিখিনি বেলেঞ্চ অফ পে'মেণ্ট আছে সেই বেলেঞ্চ অফ পে'মেণ্টটো ষ্ট্ৰং কৰাটো সহায় কৰিছে ঠিক আছে এইখিনি হৈছে আমাৰ এডভান্টেজ নেক্সট এডভান্টেজটো হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এইটো ইম্পৰ্টেণ্ট হয় ইনফ্ৰাষ্ট্ৰাকচাৰটো কাৰণ উইদাউট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট ইজ নট পচিবল ঠিক আছে আজি এজন ইনভেষ্টৰে এনেকুৱা এটা জেগাতে বিজনেছ এক্সপাণ্ড কৰিব য'ত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হ'ব তোমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি ক'লে ছ'চিয়েল এণ্ড ইকনমিক দুইটাই ইনভলভ হৈ থাকে ছ'চিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ এডুকেশ্যন হেল্থ এইখিনি থাকিব এটা খুব স্বাস্থ্যকৰ পৰিৱেশ থাকিব লাগিব এটা খুব মানে ভাল এটা পৰিৱেশ থাকিব লাগিব শিক্ষিত এটা পৰিৱেশ যদি থাকে লগতে যিখিনি ইকনমিক ইনফ্ৰাষ্ট্ৰাকচাৰ আছে ট্ৰান্সপৰ্ট এণ্ড কমিউনিকেশ্যন ৰোড এই কনচেপ্ট মানে যিখিনি ছেক্টৰ আছে এই ছেক্টৰখিনি যদি ইম্প্ৰুভ হয় তেতিয়াহ'লে বাহিৰৰ ইনভেষ্টৰবিলাকে বিজনেছ এক্সপাণ্ড কৰিব বিচাৰে ঠিক আছে বহু ক্ষেত্ৰতে অসমত এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে বিভিন্ন ধৰণৰ ষ্টেপ লৈছে বা লাহে লাহে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হোৱা দেখা গৈছে আৰু সেইকাৰণে অসমত কি হয় ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট হৈছে গতিকে ইণ্ডাষ্ট্ৰি ডেভেলপমেণ্ট কৰিবৰ কাৰণেও কিন্তু সেই ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ ডেভেলপ হোৱা দেখা গৈছে ঠিক আছে স্পেচিয়েলি ৰোড ৰেলৱে পাৱাৰ গাৰ্ড এইখিনি যিখিনি কনচেপ্ট হয় সেইখিনি কিন্তু মানে ইণ্ডাষ্ট্ৰি এটা ইম্প্ৰুভমেণ্টৰ কাৰণে এইখিনি লাগিবই আৰু লাহে লাহে এই ইম্প্ৰুভমেণ্টখিনি অসমৰ অৰ্থনীতিত আমি দেখিবলৈ পাইছোঁ নেক্সটটো হৈছে ৰিডিউচ এক্সেছিভ প্ৰেছাৰ অন এগ্ৰিকালচাৰ আমাৰ কৃষি খণ্ডৰ ওপৰত যেটো অত্যাধিক প্ৰেছাৰ আছিলে যাৰ কাৰণে আমি সিজনেল এণ্ড ডিছগাইজ আনএমপ্লয়মেণ্ট দেখিছিলোঁ এই সমস্যাটো কিন্তু লাহে লাহে নোহোৱা হ'বলৈ ধৰিছে The state agriculture of Assam is overcrowded with the surplus of labor having very low marginal productivity. Disguise and seasonal unemployment problem can be improved by establishment of small-scale industries which in turn can increase in the agriculture production and economic development. এইটো আসলতে স্মল স্কেল বা লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰি দুইটাই হয় স্পেচিয়েলি স্মল স্কেল ইণ্ডাষ্ট্ৰিবিলাকৰ ওপৰতো বহুত গুৰুত্ব দিছে মানে আমাৰ অসম চৰকাৰে যাৰ জৰিয়তে তেওঁলোকৰ যিখিনি ট্ৰেডিশ্যনেল মেথড আছে সেই ট্ৰেডিশ্যনেল মেথডবিলাকৰ তুলনাত অকণমান ইম্প্ৰুভ কৰি পেলাই কেনেধৰণে তেওঁলোকে কাম কৰিব পাৰে তাৰ কাৰণেও বিভিন্ন ধৰণৰ স্কিম আনিছে বা তেওঁলোকক সেই ট্ৰেইনিংখিনি দিয়া হৈছে আৰু যাৰ জৰিয়তে বহু সংখ্যক মানুহ যিহেতু ডিছগাইজ এণ্ড ছিজনেল আনএমপ্লয় হৈ আছিলে যিহেতু এগ্ৰিকালচাৰটো কি হয় সম্পূৰ্ণৰূপে মনচুনৰ ওপৰত ডিপেণ্ড কৰে আমি বতৰৰ ওপৰত ডিপেণ্ড কৰোঁ আৰু বতৰৰ ওপৰত ডিপেণ্ড কৰাৰ কাৰণে এটা নিৰ্দিষ্ট ছিজনত আমাৰ খেতি কৰি বাকী ছিজনখিনি মানুহ মানে আনএমপ্লয়ড হৈ থাকে গতিকে সেইটোক আমি ছিজনেল আনএমপ্লয়মেণ্ট বুলি কওঁ আৰু ডিছগাইজ আনএমপ্লয়মেণ্ট হৈছে যে এটা পৰিয়ালৰ বহু সংখ্যক মানুহ আছে গতিকে ফাৰ্ষ্ট যিমান দুজন ব্যক্তি আছিলে সেই একেখিনি মানুহে খেতি কৰিলে তেওঁৰ আকৌ পিছত দুজন হ'ল তেওঁ সেই একেখিনি মানুহে একেখিনি খেতিকে কৰিলে এগেইন দুজন হ'ল প্ৰত্যেকে সেই একেখিনি খেতিকে কৰি আছে গতিকে কিন্তু তেওঁলোকৰ ৰিচোৰ্চখিনি ছেইম আছে সেই ছেইম ৰিচোৰ্চত এই গোটেইখিনি মানুহ যিহেতু তাত এংগেজ হৈ আছে গতিকে শেষৰ এই মানুহবিলাকৰ প্ৰডাক্টিভিটি আল্টিমেটলি জিৰ' হৈ যায় গতিকে সেই আনএমপ্লয়মেণ্টটোক আমি ডিছগাইজ আনএমপ্লয়মেণ্ট বুলি কওঁ ঠিক আছে
গতিকে এগ্ৰিকালচাৰৰ ওপৰত যেটো এক্সেসিভ প্ৰেছাৰ আছিলে সেই প্ৰেছাৰটো লাহে লাহে নোহোৱা হৈছে যেহেতু ইন্ডাষ্ট্ৰি সেক্টৰ মানে এস্টাব্লিশ হৈছে স্মল স্কেল মিডিয়াম স্কেল অৰ লাৰ্জ স্কেল ইন্ডাষ্ট্ৰি বিলাক এস্টাব্লিশ হোৱাৰ লগে লগে মানুহে কৰ্মসংস্থাপনৰ সুবিধা পাইছে আৰু এগ্ৰিকালচাৰৰ ওপৰত যেটো এক্সেসিভ প্ৰেছাৰ আছিলে সেই প্ৰেছাৰটো লাহে লাহে নোহোৱা হোৱা দেখা গৈছে ঠিক আছে নেক্সট পইণ্টটো হৈছে ইউজিং আনইউটিলাইজড কেপিটেল এণ্ড স্কিল As small-scale industries are generally based on locally available raw materials and household and local laborers, it enables to use of generally unutilized good and unskilled labor. আৰু বিশেষকৈ যিখিনি স্মল স্কেল ইন্ডাষ্ট্ৰি এস্টাব্লিশ কৰিছে এটো নহয় যে সকলো মানুহটো শিক্ষিত নহয় সকলো মানুহেটো বহুত এটা লাৰ্জ স্কেল ইন্ডাষ্ট্ৰি এটা তেওঁলোকে কৰ্মসংস্থাপনৰ সুবিধা নাপায় হয়নে আৰু সেই কাৰণে কি হৈছে কিছুমান স্মল স্কেল ইন্ডাষ্ট্ৰি এস্টাব্লিশ কৰা হৈছে যাৰ জৰিয়তে যিখিনি সৰ্বসাধাৰণ মানে লোক আছে সেই লোকসকলেও যাতে তেওঁলোকে তাত কৰ্মসংস্থাপনৰ সুবিধা পায় যিখিনি নেচাৰেল ৰিসোৰ্স এভেইলেবল আছে তেওঁলোকৰ লোকেল লেভেলত সেই লোকেল লেভেলৰ নেচাৰেল ৰিসোৰ্স বিলাকো যাতে তেওঁলোকৰ ভালদৰে কাম কৰিব পাৰে তাৰ কাৰণে বহুতো স্মল স্কেল ইন্ডাষ্ট্ৰি এস্টাব্লিশ কৰা হৈছে গতিকে এইখিনি আমি ৰোলৰ ভিতৰত লিখিব পাৰো আৰু তোমালোকে কিছুমান পইণ্ট মেনশন কৰিবা ঠিক আছে Thus it is আৰু এটা কথা মন কৰিবা যেতিয়া ৰোল লিখিবলৈ আহে আসাম ইকোনমি পেপাৰখন যেনে ধৰণে ইন্ট্ৰোডাকশন কৰিছিলা ৰোলটো লিখি শেষ কৰি নিবা কনক্লুজন এটা দি দিবা ঠিক আছে Thus it can be realized that the small medium and large scale industries play a very important role in the economy of Assam ঠিক আছে এনে ধৰণে কনক্লুজন দি দিলে কোৱেশ্চনটো ভাল হৈ যায় নেক্সট কোৱেশ্চনটো হৈছে এক্সপ্লেইন দ্য প্ৰবলেম অফ ইন্ডাষ্ট্ৰিয়েল সেক্টৰ ইন আসাম অসমৰ ইন্ডাষ্ট্ৰিৰ যেটো ভূমিকা বা যেটো প্ৰবলেমছ আছে সেই প্ৰবলেমছখিনি আমি চাও so the role of industry are very crucial for the economic development Assam through the heritage of small and medium scale industries in Assam is very rich these industries are handicraft with the innumerable difficulties যদিও অসমত স্মল স্কেল আৰু মিডিয়াম স্কেল ইন্ডাষ্ট্ৰি বিলাক ইনিশিয়াল ষ্টেজৰ পৰা আছিল কিন্তু যেহেতু সেইখিনি হাতেৰে কৰা বহুতখিনি আছে বিশেষকৈ বয়ন শিল্প হওক কুটিৰ শিল্প বিলাক যিখিনি আছে সেইখিনি সম্পূৰ্ণৰূপে হ্যান্ডক্ৰাফটেড হয় মানুহে হাতেৰে যিখিনি কৰে আৰু সেই কাৰণে সেই ইন্ডাষ্ট্ৰি বিলাকত বহুত কিছুমান প্ৰবলেমছ আছে তেওঁলোকৰ বহু সময়তে ক্যাপিটেলৰ লেক অফ ক্যাপিটেল অৰ্থাৎ মূলধনৰো অভাৱ হ'ব পাৰে বা তেওঁলোকৰ যিমানখিনি বস্তু প্ৰডাকশন কৰিব লাগিছিলে সেই কম সময়তে বহুত বেছি বস্তু প্ৰডাকশন কৰিব নোৱাৰে ঠিক আছে গতিকে তেওঁলোকৰ প্ৰডাক্টিভিটিটো বহুত বেছি কম আৰু যেহেতু বহুখিনি ক্ষেত্ৰতে বাহিৰৰ লাৰ্জ স্কেল ইন্ডাষ্ট্ৰি বিলাক অহা দেখা যায় গতিকে সেই লাৰ্জ স্কেল ইন্ডাষ্ট্ৰি বিলাকৰ লগত তেওঁলোকে কম্পিট কৰিব পৰাকৈ তেওঁলোকৰ হিমান প্ৰডাক্টিভিটিটো নাবাহে আৰু লগতে তেওঁলোকৰ যিখিনি প্ৰডাকশন কষ্ট হয় সেই প্ৰডাকশন কষ্টটো বহুত বেছি থাকে ঠিক আছে আৰু সেইখিনি আসামৰ ইন্ডাষ্ট্ৰি এটা ডাঙৰ সমস্যা ঠিক আছে So Assam industrial sector faces numerous challenges including the inadequate infrastructure, lack of skilled manpower, insufficient financial resource which hinders the investment and growth. এইখিনি অসমৰ অৰ্থনীতিত বাধা হৈ পৰা দেখা গৈছে স্পেশালি ইনসাফিচিয়েন্ট ফাইনান্সিয়েল ৰিসোৰ্স যিমানখিনি ফাইনান্সিয়েল ৰিসোৰ্স লাগে এটা ইন্ডাষ্ট্ৰি এক্সপান্ড কৰিবৰ কাৰণে সিমানখিনি অভাৱ হোৱা দেখা যায় লেক অফ স্কিল মেন পাৱাৰ ঠিক আছে এনেটো বহুত মানুহ বহুত আছে কিন্তু স্কিল মেন পাৱাৰৰ অভাৱৰ কাৰণেও বহুখিনি ক্ষেত্ৰতে অসমৰ ইন্ডাষ্ট্ৰিত প্ৰবলেম হোৱা দেখা যায় ঠিক আছে এতিয়া ফাৰ্স্ট প্ৰবলেম বিলাক যদি আমি চাও ফাৰ্স্টতে হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডিফিকাল্টিজ সো ইনফ্ৰাষ্ট্ৰাকচাৰৰ বহুত খিনি প্ৰবলেম আছে লাহে লাহে ডেভেলপ হৈছে কিন্তু ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত অসমৰ ইন্ডাষ্ট্ৰিয়েল সেক্টৰটো ইমপ্ৰুভ হ'বলৈ আৰু বহুত সময় আছে ঠিক আছে সো Assam geographically isolated and lack of adequate transport and communication network limit to access the market and hinders the industrial development যেহেতু আমাৰ যেটো ভাৰতবৰ্ষৰ যেটো অসমৰ যেটো ভৌগোলিক অৱস্থান সেই অৱস্থানটোৱে আসলে বহুতখিনি ক্ষেত্ৰতে বাধা অহা দেখা গৈছে বিশেষকৈ lack of reliable and adequate power supply এই কনসেপ্ট বিলাক বহুখিনি ক্ষেত্ৰতে কাৰণ ইন্ডাষ্ট্ৰি এটা এক্সপান্ড হ'বলৈ হলে পাৱাৰ সাপ্লাই লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব আৰু বহুখিনি ক্ষেত্ৰত অসমৰ এই জিওগ্ৰাফিক্যাল যেটো লোকেশন হয় সেই জিওগ্ৰাফিক্যাল লোকেশনটো অসমখনৰ যেটো ৰিজনাল ইমব্যালেন্সৰ নিচিনা এটা কনসেপ্ট আনি দিয়ে অঞ্চলগত পাৰ্থক্য থাকে ঠিক আছে সেই আঞ্চলিক যিখিনি পাৰ্থক্য আছে সেই আঞ্চলিক পাৰ্থক্যৰ কাৰণেও আসলতে অসমৰ ইন্ডাষ্ট্ৰিৰ ক্ষেত্ৰত ডেভেলপ হোৱা নাই বা ইনফ্ৰাষ্ট্ৰাকচাৰটো ইমান ডেভেলপ কৰিব পৰা হোৱা নাই গতিকে এই প্ৰবলেমখিনি তোমালোকে
লিখিব লাগিব ঠিক আছে ওকে নেক্সট হৈছে ট্ৰেডিশ্যনেল যিখিনি মেচিন আছে সেই ট্ৰেডিশ্যনেল আমাৰ যিখিনি ইণ্ডাষ্ট্ৰি আছে স্মল স্কেল এণ্ড কটেজ যিখিনি ইণ্ডাষ্ট্ৰি আছে সেই মেক্সিমাম আমাৰ ট্ৰেডিশ্যনেল হয় সেই ট্ৰেডিশ্যনেল ইণ্ডাষ্ট্ৰিবিলাকে কি হয় লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰিবিলাকৰ লগত কম্পিট কৰিব নোৱাৰে সেইটো অসমৰ ইণ্ডাষ্ট্ৰিৰ আটাইতকৈ ডাঙৰ সমস্যা ঠিক আছে চ' দ্য স্মল স্কেল ইণ্ডাষ্ট্ৰিজ আৰ ফেচিং দ্য প্ৰব্লেমছ অফ প্ৰডাকশ্যন ডিউ টু দ্য old and obsoleted machineries যিখিনি আউটডেটেড মেচিন থাকে সেই আউটডেটেড মেচিনবিলাকৰ কাৰণে ইয়াৰ প্ৰব্লেম হয় স্পেচিয়েলি দে আৰ আনএবল টু কম্পিট উইথ দ্য প্ৰডাক্ট অফ লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰিজ এক্সাম্পল হিচাপে যদি চোৱা অসমৰ বয়ন শিল্পৰ কথা যদি আমি কওঁ যিখিনি হেণ্ডমেড হয় তাৰ যিটো প্ৰাইচটো বেছি বিকজ অফ দেয়াৰ প্ৰডাকশ্যন ইনক্ৰিজিং প্ৰডাকশ্যন কষ্ট তেওঁলোকৰ প্ৰডাকশ্যন কষ্ট বেছি হোৱাৰ লগে লগে প্ৰাইচ বেছি আৰু প্ৰডাকশ্যন কষ্ট সেইকাৰণেই বেছি হয় যিহেতু হেণ্ডমেড হয় আৰু সেইখিনি প্ৰডাকশ্যন কৰিবলৈ সময় লাগে ঠিক আছে আৰু তাৰ ফলস্বৰূপে প্ৰডাকশ্যনটোও কম হয় আৰু খৰচো বেছি হয় আৰু যাৰ ফলস্বৰূপে তাৰ প্ৰাইচো বেছি কিন্তু তাৰ এগেইনষ্টত যিখিনি তাৰ অল্টাৰনেটিভ হিচাপে তোমাৰ মেচিন মেড যিখিনি মানে কাপোৰ এতিয়া ওলোৱা দেখা গৈছে সেইখিনি কষ্টটো বহুত কম কাৰণ সেইখিনি কম সময়তে কম খৰচতে প্ৰডাকশ্যন কৰিব পাৰে আৰু সেইকাৰণে অসমৰ যিখিনি ৰুৰেল লেভেলত বা তোমাৰ যিখিনি স্মল স্কেল ইণ্ডাষ্ট্ৰিবিলাক সেই ইণ্ডাষ্ট্ৰিবিলাকৰ লগত জড়িত হৈ আছে সেই ইণ্ডাষ্ট্ৰিবিলাক ক'ৰবাত নহয় ক'ৰবাত প্ৰব্লেম হোৱা দেখা গৈছে গতিকে অসমৰ অৰ্থনীতিৰ সেইটো এটা ডাঙৰ সমস্যা যিহেতু ট্ৰেডিশ্যনেল বহু ক্ষেত্ৰতে হয় মেচিনবিলাক আৰু ট্ৰেডিশ্যনেল হৈ যোৱাৰ কাৰণে তেওঁলোকে প্ৰডাকশ্যন কষ্ট বহুত বেছি হয় প্ৰডাকশ্যন কষ্ট বেছি হয় সময় খৰচ লাগে ঠিক আছে কমপ্লিটলি লেবাৰ ইণ্টেনচিভ হৈ যায় নেক্সট হৈছে লেক অফ মাৰ্কেটিঙৰটো লাগিব ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টৰ কাৰণে মাৰ্কেটটোৱে বহুত এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে আৰু Assam's location in the eastern part of the country can be a disadvantage for marketing product to a wider market. আমাৰ অসমৰ যোনটো লোকেশ্যন আছে সেই লোকেশ্যনটো ভাৰতবৰ্ষৰ একেবাৰে ইষ্টাৰ্ণ পাৰ্টত আছে ঠিক আছে আৰু তাৰ কাৰণে যিটো অসমৰ যিমানখিনি বস্তু প্ৰডাকশ্যন হয় বহুত ভাল ভাল বস্তু প্ৰডাকশ্যন হয় সেই প্ৰডাকশ্যন হোৱা বস্তুবিলাকে আচলতে মাৰ্কেট নাপায় ঠিক আছে আৰু এইটো এটা ডাঙৰ প্ৰব্লেম নেক্সট হৈছে প'ৰ কেপিটেল মাৰ্কেট ছেট আপ কেপিটেল মাৰ্কেট ইম্পৰ্টেণ্ট হয় কাৰণ কেপিটেল মাৰ্কেটৰ জৰিয়তে আচলতে ইণ্ডাষ্ট্ৰিবিলাকে তেওঁলোকে কাম কৰিবৰ কাৰণে ইনভেষ্টমেণ্টটো লাভ কৰে গতিকে অসমৰ কেপিটেল মাৰ্কেট বহুত প'ৰ হোৱাৰ কাৰণে সেই ইনভেষ্টৰবিলাকে সময়মতে তেওঁলোকে ইনভেষ্টমেণ্ট লাভ নকৰে যাৰ ফলস্বৰূপে অসমৰ ইণ্ডাষ্ট্ৰি যিমানখিনি ডেভেলপ হ'ব লাগিছিলে সিমানখিনি ডেভেলপ হোৱা দেখা পোৱা নাই ঠিক আছে কেপিটেল মাৰ্কেট ছেট আপ ইন আছাম ইজ ভেৰি প'ৰ দ্য নিউলি এষ্টাব্লিছড গুৱাহাটী ষ্টক এক্সচেঞ্জ ইজ য়েট played a major role in the development of capital market set up. So therefore developing a large scale industries in the absence of sound capital would be a difficult proportion. যিমানখিনি পৰিমাণে এটা বিজনেছ এক্সপাণ্ড কৰিবৰ কাৰণে এজন ইনভেষ্টাৰক কেপিটেল লাগে সেই অনুপাতে অসমৰ সেই কেপিটেল ষ্টক নাই মানে কেপিটেল মাৰ্কেটৰ এষ্টাব্লিছ নাই গতিকে তাৰ কাৰণেও তেওঁলোকে সময়মতে যিহেতু ইনভেষ্টাৰবিলাকে তেওঁলোকে সেই ইনভেষ্টমেণ্টটো নাপায় বা ইনভেষ্টমেণ্টটো কৰিব নোৱাৰে আৰু সেইটো এটা ডাঙৰ সমস্যা দেখা দিয়ে নেক্সট হৈছে ইণ্ডাষ্ট্ৰিয়েল ছিকনেছ ওৱান অফ দ্য মেজৰ প্ৰব্লেম ঠিক আছে ইণ্ডাষ্ট্ৰিয়েল ছিকনেছটো চ' ইণ্ডাষ্ট্ৰিয়েল ছিকনেছ ইজ আনাডাৰ মেজৰ প্ৰব্লেম ফেচিং বাই এ লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰিজ ইন আছাম চ' দ্য মেজৰ ইণ্ডাষ্ট্ৰিজ আৰ ফেচিং লছেছ ডিউ টু দ্য ইনচাফিচিয়েণ্ট মেনেজমেণ্ট এটা ইণ্ডাষ্ট্ৰি আমি এক্সপাণ্ড কৰিবলৈ হ'লে প্ৰপাৰ মেনেজমেণ্ট লাগে ঠিক আছে আৰু যদি প্ৰপাৰ মেনেজমেণ্ট নহয় তেতিয়াহ'লে ইণ্ডাষ্ট্ৰিটোৱে কেতিয়াও লং টাৰ্মত প্ৰফিট গেইন কৰিব নোৱাৰে আৰু সেই যিটো ইনচাফিচিয়েণ্ট মেনেজমেণ্ট হয় সেই ইনচাফিচিয়েণ্ট মেনেজমেণ্টৰ কাৰণে বহু ক্ষেত্ৰতে অসমৰ ইণ্ডাষ্ট্ৰিটো লছ হোৱা দেখা যায় স্পেচিয়েলি তোমালোকে অসমৰ আমি কাগজ কলৰ কথা শুনি থাকোঁ হয়নে বহু বছৰ ধৰি তাত লছৰ সন্মুখীন হৈ আছে গতিকে বহুখিনি ক্ষেত্ৰত আচলতে সেই মেনেজমেণ্টৰ কনচেপ্টটো আহে যিটো ইনএফিচিয়েণ্ট মেনেজমেণ্ট গতিকে তাৰ কাৰণে আমি এটা জাষ্ট উদাহৰণ হিচাপে মেনশ্যন কৰিছোঁ সেইখিনি কাৰণ চকুৰ আগত যেতিয়া এটা উদাহৰণ আহি যায় তেতিয়া কনচেপ্টটো বুজিবলৈ সহজ হয় নেক্সট হৈছে হিউমেন ৰিচোৰ্চ চেলেঞ্জেছ দ্য শ্বৰ্টেজ অফ স্কিল লেবাৰ পাৰ্টিকুলাৰলি ইন স্পেচিফিক ইণ্ডাষ্ট্ৰিজ লিমিটেড প্ৰডাকশ্যন এণ্ড কম্পিটিটিভনেছ ইন আছাম
So lack of knowledge about the entrepreneurship and difficulty in assessing raw material contributing the slow growth of indigenous industries. Okay, ইণ্ডাষ্ট্ৰি এটা এক্সপাণ্ড কৰিবলৈ হ'লে আমাৰ এতিয়া আমি ট্ৰেডিশ্যনেলি যিখিনি বস্তু আৰু মানুহৰ যিটো টেষ্ট এণ্ড প্ৰিফাৰেঞ্চ হয় সেই টেষ্ট এণ্ড প্ৰিফাৰেঞ্চবিলাক সদায় একে নাথাকে, সেইবোৰ চেঞ্জ হৈ থাকে, ঠিক আছে। ঠিক তেনেধৰণে মাৰ্কেটতো বিভিন্ন সময়ত সময়ে সময়ে কি হয়, বিভিন্ন ধৰণৰ বস্তু চেঞ্জ হৈ থাকে। গতিকে আমাৰ যিখিনি ৰিচোৰ্চ আছে বা আমাৰ আমি যিখিনি বস্তু ইউজ কৰোঁ সেই ইউজ কৰা বস্তুবিলাকো ঠিক তেনেধৰণেই হয়। আমি এটা বস্তু ইউজ কৰি আছোঁ, তাৰ 3 years 4 yearsৰ পিছত বা তাৰ খুব বেছি 6 monthৰ পিছতে আৰু এটা বেলেগ প্ৰডাক্ট আহিলে, ঠিক আছে। গতিকে মানুহৰ সেই টেষ্ট এণ্ড প্ৰিফাৰেঞ্চখিনি চেঞ্জ হৈ যায়। গতিকে সেই টেষ্ট এণ্ড প্ৰিফাৰেঞ্চখিনি চেঞ্জ হোৱাৰ লগে লগে কিন্তু অসমৰ যিখিনি ইণ্ডাষ্ট্ৰি আছে সেই ইণ্ডাষ্ট্ৰিবিলাকেও কিন্তু তেওঁলোকৰ ইন'ভেশ্যন কিছুমান আইডিয়া লগাব লাগিব, যে সময়ৰ লগত খাপ খুৱাই তেওঁলোকে নতুনকৈ ইন'ভেশ্যন কৰিব লাগিব, নতুন নতুন এণ্টাৰপ্ৰিনিয়ৰ আহিব লাগিব, যাতে তেওঁলোকৰ যিখিনি বস্তু প্ৰডাকশ্যন কৰে সেই প্ৰডাকশ্যন কৰা বস্তুবিলাক মানুহে পাৰচেছ কৰে। গতিকে তাৰ কাৰণে হিউমেন ৰিচোৰ্চৰ চেলেঞ্জেছ হোৱা দেখা যায় অসমৰ অৰ্থনীতিত। এইটো নহয় যে আজি এজন ব্যক্তিয়ে এটা বিজনেছ এক্সপাণ্ড কৰিছে, যিটো মডেল তেওঁ লৈছে সেই মডেলটো তেওঁ আজি 20 বছৰ 10 বছৰ ধৰি তেওঁ চলাই যাব, সেইটো নহয়, ঠিক আছে। তোমালোকে বিভিন্ন ধৰণৰ মোবাইলবিলাক সকলোৱে ইউজ কৰি আছা, ফিচাৰবিলাক চেঞ্জ হৈয়ে থাকে, হয়নে, ইম্প্ৰুভ হৈয়ে গৈ থাকে। ঠিক তেনেধৰণে বিভিন্ন ধৰণৰ গাড়ীবিলাক ইম্প্ৰুভ হৈ গৈ থাকে। গতিকে কিয় হৈছে, যিহেতু মানুহৰ টেষ্ট এণ্ড প্ৰিফাৰেঞ্চবিলাক চেঞ্জ হয়। টেষ্ট এণ্ড প্ৰিফাৰেঞ্চ চেঞ্জ হোৱাৰ লগে লগে মানুহক নতুন নতুন বস্তু মানুহে বিচাৰে, নতুন নতুন ফিচাৰ এড হোৱা বিচাৰে। তাৰ লগে লগে সেই নতুন নতুন বস্তুবিলাক মাৰ্কেটলৈ অহা দেখা যায়। গতিকে অসমৰ ইণ্ডাষ্ট্ৰি আগবাঢ়িবলৈ হ'লে অসমতো সেই তেনেকুৱা কিছুমান ইনিচিয়েটিভ ল'ব লাগিব, যাতে মানুহে সেই যিখিনি বস্তু তেওঁলোকে প্ৰডাকশ্যন কৰে সেই প্ৰডাকশ্যন কৰা বস্তুখিনি যাতে মানুহে পাৰচেছ কৰে। গতিকে এইখিনিয়ে আছিলে প্ৰব্লেমছ। তোমালোকে কুৱেশ্যনটো যিমানখিনি মাৰ্কছ আহে সেইমতে তোমালোকে আনচাৰ লিখিবা। মই ইয়াত প্ৰত্যেকৰে 6টাকৈ পইণ্ট মেনশ্যন কৰিছোঁ, তোমালোকে এডিশ্যন হিচাপে নিজৰ কিছুমান আৰু পইণ্টছ এড কৰিব পাৰিবা। So thus all the above mentioned constraints are standing on the way to the piece of industrial development in Assam. এই গোটেইখিনি প্ৰব্লেমে অসমৰ ঔদ্যোগিক খণ্ডৰ বিকাশত বহুত কিছুমান বাধা দেখা গৈছে। Therefore the government, entrepreneurs and the people will have to make joint effort to remove these ডিফিকাল্টিজ। গতিকে অকল এইটো নহয়, ইণ্ডাষ্ট্ৰি এটা এক্সপাণ্ড কৰিবলৈ হ'লে, বিশেষকৈ অসমৰ নিচিনা এখন ৰাজ্যত এটা ইণ্ডাষ্ট্ৰি এক্সপাণ্ড কৰিবলৈ হ'লে অকল এণ্টাৰপ্ৰিনিয়ৰবিলাক থাকিলে নহ'ব, কাৰণ বহুতখিনি এণ্টাৰপ্ৰিনিয়ৰ ভাল ভাল আইডিয়া থাকে, কিন্তু তেওঁলোকৰ ওচৰত কেপিটেল নাথাকে, ঠিক আছে। আৰু উইদাউট কেপিটেলটো কেতিয়াও মানুহে এটা বিজনেছ এক্সপাণ্ড কৰিব নোৱাৰে, হয়নে। তাৰ কাৰণে গভৰ্ণমেণ্টৰ ছাপোৰ্ট লাগিব। গতিকে অসমৰ নিচিনা এখন ৰাজ্যত ঔদ্যোগিক খণ্ড আগবাঢ়িবলৈ হ'লে গভৰ্ণমেণ্টৰ ছাপোৰ্ট বহুত প্ৰয়োজন, আৰু গভৰ্ণমেণ্ট ছাপোৰ্ট ল'বলৈ এণ্টাৰপ্ৰিনিয়ৰবিলাক আহিব লাগিব, নতুন নতুন বস্তু ইন'ভেশ্যন কৰিব লাগিব, কাৰণ এতিয়া মানুহে নতুনত্ব বিচাৰে, ঠিক আছে। আৰু সেই অনুপাতে যেনেধৰণে গ্ল'বেলাইজেশ্যন আহিছে, ঠিক আছে, গ্ল'বেলাইজেশ্যনৰ হোৱাৰ লগে লগে আমি গোটেই বিশ্বৰ কথা জানিব পাৰিছোঁ, কেনেধৰণে আমি ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাককো বহুতখিনি ক্ষেত্ৰতে ফ'ল' কৰিছে, হয়নে, বহুত দিশত। গতিকে তাৰ লগত আমি খাপ খুৱাই পেলাই আমাৰ যিখিনি বিজনেছ ৰ'ল আছে সেইখিনি আমি কেনেধৰণে আগুৱাই লৈ যাব পাৰোঁ, সেইটো গভৰ্ণমেণ্ট, এণ্টাৰপ্ৰিনিয়ৰ প্লাছ পিপল, এই গোটেইখিনিয়ে যদি একেলগে কাম কৰে, কাম কৰাৰ লগে লগে ওপৰত যিখিনি সমস্যা আছে সেই সমস্যাখিনি লাহে লাহে নোহোৱা হ'ব। কাৰণ ওপৰত যিখিনি সমস্যা সেই সমস্যাখিনি কিন্তু ৰিমুভ কৰাৰ ক্ষেত্ৰতে গভৰ্ণমেণ্টৰ দায়িত্ব আছে। স্পেচিয়েলি যিটো কেপিটেলৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ, হিউমেন ৰিচোৰ্চৰ ক্ষেত্ৰত ক'ব পাৰোঁ। তাৰ কাৰণে বিভিন্ন সময়ত মানুহক যিটো স্কিল এডুকেশ্যন বা কিছুমান ট্ৰেইনিং প্ৰভাইড কৰিব লাগিব, যাতে মানুহবিলাকে স্কিল হয়, ঠিক আছে, আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগিব। গতিকে এইখিনি গভৰ্ণমেণ্টৰ ৰোল আছে অভাৰঅল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টৰ ক্ষেত্ৰত। আৰু লগতে তোমালোকে এই কনচেপ্টটো, অৰ্থাৎ আছাম ইকনমিৰ এই কনচেপ্টটোত তোমালোকে ইণ্ডাষ্ট্ৰিয়েল ক্ষেত্ৰত যিখিনি প্ৰস্পেক্ট আছে, কি কি সম্ভাৱনা আছে অসমৰ অৰ্থনীতি আগবাঢ়ি যোৱাৰ কাৰণে, আমি কেনেধৰণে কেনেকুৱা কিছুমান কাম হাতত ল'ব লাগিব সেইখিনি লিখিব লাগিব। সেই কনচেপ্টটোত কিন্তু গভৰ্ণমেণ্টৰ নতুন নতুন স্কিম কিছুমান তোমালোকে মেনশ্যন কৰিবা, তেতিয়াই তোমালোকৰ সেই কুৱেশ্যনৰ আনচাৰটো ভাল হ'ব, ঠিক আছে। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।